মোক বিপিএফ দলে বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই মোক ৩ নং বৰপেটা লোকসভা সমষ্টিত প্ৰাৰ্থী প্ৰক্ষেপ কৰিছে। ইমান দিনে বৰপেটা লোকসভাত এতিয়ালৈকে বিপিএফ প্ৰাৰ্থী প্ৰক্ষেপ কৰা নাছিলে, এবাৰ প্ৰথম প্ৰক্ষেপ কৰিছে। নিশ্চিতভাৱে এইবাৰ বিপিএফে ভাল এটা ফল মানে প্ৰদৰ্শন কৰি আছে। আমাৰ কোকৰাঝাৰ লোকসভা 1 নং কোকৰাঝাৰ, দৰং, ওদালগুৰি তাতেও ভাল এটা ফল নিশ্চয় আহিব। আমাৰ 5টা লোকসভা সমষ্টিত আমাৰ বিপিএফে ইতিমধ্যে প্ৰাৰ্থী প্ৰক্ষেপ কৰিছে আৰু মোক বৰপেটা লোকসভাত প্ৰাৰ্থী হিচাপে মোক ঘোষণা কৰিছে। আচলতে হাগ্ৰামা মহিলাৰী ডাঙৰীয়া এজন এনেকুৱা নেতা যি নেকি সমগ্ৰ অসম নহয় সমগ্ৰ ভাৰতবৰ্ষতে বিভিন্ন জাতি ধৰ্ম নিৰ্বিশেষে তেখেতে ৰাজনীতি কৰি আছে। মানে কোনো এটা জাতিক বাদ দি পেলাই ৰাজনীতি কৰা নাই। কিন্তু আপুনি চাওক, বৰ্তমান ইউপিপিএল দলৰ যিটো বিটিডিত যিটো ৰাজ চলি আছে, যিটো চৰকাৰ চলি আছে, বিজেপি মিত্ৰজোঁট সমৰ্থিত ৰাজনীতি চলি আছে, তেওঁলোকে যিটো তেওঁলোকৰ দল, তেওঁলোকে মাত্ৰ হিন্দুৰ ওপৰত ধৰ্ম বিভাজন কৰি জাতি ধৰ্ম বিচ্ছেদ কৰি পেলাই বিভাজন কৰি পেলাই তেওঁলোকে কি কৰি আছে, ৰাজনীতি কৰি আছে। আৰু সেই ৰাজনীতিত তেওঁলোকে মানে সাকসেস হৈছে। প্ৰথম কাম হৈছে যে আমাৰ নামনি অসমৰ বৰপেটা সমষ্টিটো মানে খুবেই পিছপৰা, যাতায়াতৰ পৰা আৰম্ভ কৰি মানে দুখীয়া মানুহ বহুত আছে। গৰীব দুখীয়াৰ কাৰণে যিবিলাক মানে আঁচনি মানে ঢুকি পাব, সেই আঁচনিবিলাকৰ কাৰণে মই নিশ্চয় সংসদত মই কথা কম। দ্বিতীয়তে আমাৰ যিটো চলাচলৰ ব্যৱস্থা আমাৰ বৰপেটা সমষ্টিত, বৰপেটা লোকসভা সমষ্টিত বেছি চৰ চাপৰি বেছি আছে, নদী খাল বেছি আছে। এইবিলাক ৰাস্তা ঘাট কৰাৰ কাৰণে মই নিশ্চয় চেষ্টা কৰিম। মনোনয়ন পত্ৰটো মই ঠিক এতিয়াও থিৰাং কৰা নাই। 12 তাৰিখৰ পৰা এটা চৰ্চা চলি আছে, কিন্তু 12 তাৰিখ আমাৰ কাৰণে অলপ অসুবিধা। মাইনৰিটি মানুহ যিহেতু, ঈদ আছে 11 তাৰিখে। 12 তাৰিখে তৎক্ষণাৎ মানুহবিলাক মানে বহুত মানুহে কৈ আছে যে মনোনয়ন পত্ৰ যিদিনাখন দাখিল কৰিম তেতিয়া 4-5 হাজাৰ মানুহ তেওঁলোকে মানে নিজে নিজে কৈ আছে যে তেওঁলোকে মোৰ লগত গৈ পেলাই মনোনয়ন পত্ৰ দাখিল কৰিব। কিন্তু কি দেখা গৈছে যে পিছদিনাখন, এই ঈদৰ পিছদিনাখন বহুত মানুহ আলহী খাবলৈ গুচি যাব, অলপ প্ৰব্লেম হ'ব। সেইকাৰণে ভাবিছিলো যে 13 তাৰিখটো আনলাকি নাম্বাৰ, 14 তাৰিখে ৰবিবাৰ আছে, 15 তাৰিখে বিহু আছে। যদি 16 তাৰিখলৈকে যদি মানে মনোনয়ন পত্ৰ দাখিল কৰিব পৰা যায়, 16 তাৰিখে নিশ্চয়। নিশ্চিতভাৱে বৰপেটা সমষ্টিত বিপিএফৰ ভেটি দুৰ্বল। তাৰমানে বড়ো কমিউনিটিৰ মানুহ নাই, বহুত দুৰ্বল। হ'লেও এটা এংগলৰ পৰা মই আৰু সেইকাৰণে মই বিশেষ কৰি কেণ্ডিডেট হিচাপে মই আহিছো। আমাৰ যেহেতু ইউডিএফে এতিয়ালৈকে কেণ্ডিডেট দিয়া নাই, আৰু মই বিশেষ সূত্ৰে মই গম পাইছো যে ইউডিএফৰ পৰা মানে প্ৰাৰ্থী নিদিয়ে। আৰু ইউডিএফৰ মানে মুৰব্বীসকলৰ লগত অলপ কথা আলোচনা বিলোচনা কৰি এটা কথা হৈছে যে ইউডিএফে আমাক সমৰ্থন কৰিব। তেওঁলোকে প্ৰাৰ্থী নিদিয়ে, আমাৰ বিপিএফক তেওঁলোকে সমৰ্থন কৰিব। যুঁজটো মোৰ একচুৱেলি যিটো মিত্ৰ দল, যিটো আমাৰ ফণীভূষণ চৌধুৰী ডাঙৰীয়া, তেখেতৰ লগতে মূল যুঁজখন হ'ব। চাওক, এতিয়া মনোৰঞ্জন তালুকদাৰ তেখেত হয়, তেখেত এটা নামনি অসমৰ এটা উদ্যমী কণ্ঠ, তেখেতক মই শ্ৰদ্ধা জনাওঁ। তেখেতে চাওক, এতিয়া আজি যদি আমাৰ মনোৰঞ্জন তালুকদাৰ ডাঙৰীয়াই সাংসদ হৈ আহে, তেখেতে কাক ভোট দিব? এতিয়া কংগ্ৰেছৰ লগতো এতিয়া তেখেতৰ মানে মিত্ৰতা নাই, যেহেতু কংগ্ৰেছে ইয়াত কেণ্ডিডেট প্ৰক্ষেপ কৰিছে। কাক এনডিএক কৰিব নে ইউপিএক কৰিব, এইটো এটা কথা। আৰু ইতিমধ্যে আমাৰ বিপিএফে 5খন সমষ্টিত ইতিমধ্যে প্ৰাৰ্থিত্ব আগবঢ়াইছে। নিশ্চয় আমাৰ এটাত কৰি 5টাই নিশ্চয় ভেলুৱেবল বেছি হ'ব, আপোনালোকে জানে। এতিয়া হাগ্ৰামা মহিলাৰে যিটো আমাক সিদ্ধান্ত কৰিব,
সেই সিদ্ধান্ত মৰ্মে য'ত মানে সাংসদ হিচাপে মই যদি জয়ী হৈ আহোঁ নিশ্চয় আমাৰ সাংসদ হিচাপে য'ত ভোট দিবলৈ ক'ব, যাক মানে প্ৰাইম মিনিষ্টাৰ হিচাপে প্ৰক্ষেপ কৰিব ক'ব, নিশ্চয় আমি তাত ভোট দিয়াৰ কাৰণে বাধ্য হ'ম। একেই কথা ঠিক দুলুৱা আহমেদ চাওক, এতিয়া মই কথাৰ কথা কৈছো, তেখেতে সাংসদ হৈ জিকি আহিলে, অহাৰ পিছত তেখেতৰ নিৰ্দলীয় হয়, তেখেতৰ পৰা কোনো ধৰণৰ মানে দল নাই, নিৰ্দলীয় মানে কোনো দল নাই, তেখেতে কাক ভোট দিব? তেখেতে কংগ্ৰেছকে ভোট দিব, ইউপিএক দিব না এনডিএক দিব, সেই কথাটো স্পষ্ট কৰিব লাগে। যেহেতু মানে তেখেতে নিৰ্বাচন খেলাৰ কাৰণে ফিল্ডত নামি গৈছে, অলপ চৰ্চা ইফাল সিফাল অলপ শুনি আছো, তেখেতে মানে ইফাল সিফাল বিশেষকৈ মাইনৰিটি এৰিয়াত বেছিকে ঘূৰি আছে, মোক ঘূৰি থকা মই দেখি আছো, মানে ফেচবুকতো পাই আছো। কিন্তু তেখেতে যিটো মানে স্পষ্ট আমাক এটাই স্পষ্ট কৰিব লাগে, তেখেতে বিজেপিক সমৰ্থন কৰিব নে কংগ্ৰেছক সমৰ্থন কৰিব।